মেঘৰঞ্জনী মেধিয়ে কি ভুল কৰিলে? মেঘৰঞ্জনী মেধিয়ে বাহিৰৰ এখন দেশত নিজৰ নৃত্য শৈলী প্ৰদৰ্শন কৰি অসমৰ বাবে বান সাহায্য বিচাৰিলে। নমস্কাৰ, মই বৈকুণ্ঠ প্ৰিন্স পাঠক, আপোনালোকে চাই আছে বৈকুণ্ঠ প্ৰিন্স মুক্ত মঞ্চ। এতিয়া বহুতে কৈছে যে অসম বা ভাৰতক বিশ্বৰ আগত তেওঁ লাজত পেলালে। আয়ৈ দেহি, এই ডিজিটেল যুগত য'ত নেকি অসমৰ বান পৰিস্থিতিৰ বাবে ভিন্নজনে বান সাহায্য বিচাৰিছে, দিছেও। আৰু বান সাহায্যটো কোনো ফূৰ্তিত বিচৰা বস্তু নহয়। কোনোবাই যদি ভাবিছে সেইটো বেলেগ কথা, কিন্তু অসমৰ লগতে পৃথিৱীৰ ভিন্ন কোণৰ পৰা ইউটিউবাৰসকল আহি ভিডিঅ' বনাই আছে। তেওঁলোকে যিবিলাক কাম কৰি আছে চবেইতো দান বৰঙণিতে কাম কৰি আছে। মুখ্যমন্ত্ৰীৰ ফাণ্ডলে যিটো সেইটোও দান। এইটো অকল আমাৰ ইয়াতেই নহয়, বাহিৰত যেতিয়া মহাপ্ৰলয় হয় বা তেনেকুৱা কিবা হয় তেতিয়া এনেধৰণে মানুহে বান সাহায্য বিচাৰে। মই মেঘৰঞ্জনী মেধিক এই কাৰণেই চেলুট কৰিম যে মেঘৰঞ্জনী মেধিয়ে নিজৰ নৃত্য শৈলী প্ৰদৰ্শন কৰিছে। আৰু হয়তো বহুতে বিদেশৰ কথা নাজানে, বিদেশত এইটো খুব ছাপোৰ্ট কৰে বা বিদেশত এইটো খুব সন্মান কৰে। আমাৰ ইয়াত যেনেকে ফকতীয়াত পইচা দি থৈ যায় মানুহ বহি থাকিলে যিকোনো নুসুধা নেমেলাকে, তাত সেইটো নহয়। তাত এটা কোৱালিটি, তাত লাইচেন্স লাগে এই কামটো কৰিবৰ কাৰণে। তাতে এই কামটো কৰিবৰ কাৰণে আপুনি যোনে যোনে গৈ তাতে গান গাই পেলাই এনেকে সাহায্য বিচাৰিব নোৱাৰে, তাত এখন লাইচেন্স লাগিব। এইটো এটা খুব তাতে সন্মানজনক স্থিতি দিয়া হয়। বিশ্বই জানিছে, জানক। বিশ্বই জানিবহে লাগে যে অসমত এনেকুৱা হৈছে, অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব লাগে। এগৰাকী অভিনেত্ৰীক টাৰ্গেট কৰি লোৱা হ'ল। অভিনেত্ৰীগৰাকীক ভিন্ন মুখৰোচক কিছুমান গালি গালাচৰ পৰা আদি কৰি কিছুমান চূড়ান্ত আঘাত দিব পৰা শব্দই তেওঁক সমালোচনা কৰা হ'ল। এইটোৱে অসমত চলি আছে আটাইতকৈ বেছি। এইটো অসমত আটাইতকৈ বেছি চলে। কোনোবা ৰাজনীতিক নেতা বা কালিলে অন্য এজন কিবা এটা দেখিলেই হ'ল, মানে সমালোচনা কৰিবৰ কাৰণে ভাষা লাগে, একো ভাবি নাচায়। ক'ত লুকুৱাই পেলাই আপোনালোকে বান সাহায্য বিচাৰিছে? আপোনালোকে যে বান সাহায্য বিচাৰি আছে, এইবিলাক আপডেট হৈ থকা নাই নেকি? এইবোৰ গুগলত যোৱাৰ লগে লগে বিশ্বত ভিন্ন কোণত গমেই পাইছে। তেওঁ নৃত্য, নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে, তেওঁ এটা বিনিময় দিছে। বিনিময়ৰ বাবদ এইটো ৰাইজে তেওঁক এটা সাহায্য আগবঢ়াইছে, যিটো নেকি অসমৰ ৰাইজৰ বাবে তেওঁ লৈ আহিছে, যিহেতু তেওঁ বাহিৰত আছে। আকৌ আপোনালোকে সমালোচনা কৰিব না, আপুনি বাহিৰততো এনেকুৱা কৰিব পাৰিলেহেঁতেন, তেনেকুৱা কৰিব পাৰিলেহেঁতেন, আমুকে কৰিছিলে, তামুকে কৰিছিলে, হয়নে নহয়? মোকে বহুতে প্ৰশ্ন কৰে, কি হ'ল ভিডিঅ' দেখা নাই? কি পানীত নামা ভিডিঅ' দিব লাগিব নেকি? পানীত নামি ভিডিঅ' দি মানুহৰ, মই আজি এটা ৰাতিপুৱা ভিডিঅ' দিছো যে কিছুমান মানুহক মই সহায় কৰা, বহুত মানুহে মোক সহায় কৰিবৰ কাৰণে সুবিধা কৰি দিছে। মই কিছুমান মানুহক সহায় কৰিছো, তাতে মই মুখবিলাক ব্লাৰ কৰি দিছো। পৰৱৰ্তী সময়তো মই ব্লাৰ কৰি দিম। তেওঁলোকৰ চকু পানী, মোৰ উদ্দেশ্য এইটো নহয় যে তেওঁলোকৰ চকু পানী দেখুৱাই কাৰোবাক আৱেগিক কৰি পেলাই মই কিবা এটা, কাৰণ তেওঁলোক ভিক্ষাৰী নহয়। এই বানপানীত যিখিনি মানুহ বা সাধাৰণতে ক্ষতিগ্ৰস্ত হৈছে তেওঁলোক ভিক্ষাৰী নহয়, তেওঁলোক খাই মেলি থকা মানুহ, তেওঁলোক কৰ্মজীৱী মানুহ। মই ভিক্ষাৰী মানুহক ইমান ভাল নাপাওঁ কিন্তু, কাৰণ তেওঁলোকে কৰ্ম কৰিব পাৰিও নকৰে। বহুত আপুনি ৰাস্তাত চাব, কিন্তু তেওঁলোক কৰ্মজীৱী মানুহ। তেওঁলোকে বিপদত পৰিহে সহায়টো লৈছে। এনেকুৱা নহয় যে তেওঁলোকক, কালি মই দেখিছো এটা ল'ৰাই বস্তু এনেকে দলিয়াই থৈ গাড়ীৰ পৰা গৈছে, তাৰপিছতে তেওঁ এটা কোনোবা কণ্ঠশিল্পী এজনৰ দুখৰ গান এটা লগাই দিছে, মানুহবিলাকে চকু পানী টুকিছে। খুব লাজ লগা কথা এইবিলাক। কিন্তু মেঘৰঞ্জনী মেধিয়ে যিটো কৰিছে মই ছাপোৰ্ট কৰিছো। এগৰাকী তেওঁ যিবোৰ প্ৰতিভা আছে, কোনোবাই কেতিয়াবা ক'ৰবাত আলোচনা কৰিছেনে এনেকুৱা? তেওঁ যে বিদেশত গৈ সত্ৰীয়া সংস্কৃতিৰ ওপৰত কাম কৰি আছে, তেওঁ যে অসমৰ কাৰণে নাম কঢ়িয়াই আছে, ভাৰতবৰ্ষৰ কাৰণে তেওঁ সুনাম কঢ়িয়াই আছে। গৌৰৱৰ কথা যে আমাৰ অসমৰ ছোৱালীজনীয়ে গৈ ভাৰতৰ ভিন্ন কোণত এনেধৰণে নিজৰ নৃত্য শৈলী প্ৰদৰ্শন কৰিছে। সেইবোৰতো আমি নাজানো, কিন্তু আজি আমি ভালকে গম পালো মেঘৰঞ্জনী মেধিয়ে যে তাত ডনেশ্যন বিচাৰিছে। কি কাৰণে বিচাৰিছে? অসমৰ ৰাইজৰ কাৰণে। এইটো একো ডাঙৰ কথা নহয়। লাজ পালো বুলি কোৱা সকলক মই পুনৰবাৰ কৈছো, আপোনালোকে গুগলত আপডেট কৰিলে অসমৰ কাৰণে কোনে ডনেশ্যন বিচাৰিছে, কি কৰিছে, এইটো এটা চব মানুহে ভিন্ন কোণৰ পৰা দিছে। আৰু ইউটিউবাৰ বিলাকৰ ভিডিঅ' চীন, জাপান, USA, লণ্ডন, ক'ত নাচায় আফ্ৰিকালৈকে। আমাৰ ভূখনতে দেখোন গৈ আহিছে ইমান দূৰ জেগা। ডিম্পুৰ ভিডিঅ' চোন বাহিৰত চাই, বাহিৰৰ মানুহ আহে। ভূষণৰ কোনোবা এগৰাকীৰ ফ্ৰেণ্ডো আছে বাহিৰত, এও দেখোন আপিল কৰিছে। তাৰ পিছত আকৌ এইবিলাক
হা খুব আচৰিত কথা লাজ লাগে আমাৰ নিজৰ অসমীয়া জাতিটো এই কথাবিলাক য'ত যিটো সময়ত আলোচনা কৰিব লাগে সেই কথাবিলাকে আলোচনা কৰিব লাগে অদৰকাৰী কথা আলোচনা কৰি সময় যোৱাটো মই ভাবো অতি দুৰ্ভাগ্যজনক কথা ধন্যবাদ